নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে যিখন চৰকাৰে দ্বিতীয় অফিচত ট্ৰান্সপোৰ্ট অফিচত লাইসেন্সৰ পৰা ৰেজিষ্ট্ৰেচনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউসত কিমান প্ৰশ্ন হৈছিল প্ৰথমবাৰ আমি নিয়ম কৰিছো যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম হম ইয়াতকৈ ট্ৰান্সপাৰেন্সি কি হ'ব পাৰে ইয়াতকৈ স্বচ্ছতা কাক ক'ব পাৰি আজি এডিআৰিৰ ইমান ডাঙৰ ৰিজাল্ট হৈ গ'ল এটা লৰাওটো কোৰ্টত যোৱা নাই that is the confidence we have কিয় নাই যোৱা ল'ৰা ছোৱালী আজি অসমৰ এইখন চৰকাৰ যাৰ ওপৰত ৰাইজৰ অটুট বিশ্বাস আছে জানে এওঁলোকে কম্প্ৰমাইজ কৰিবৰ কাৰণে অহা নাই মইতো প্ৰত্যেক পৰ্যায়ত লাগি থাকো যে আমি এনেকুৱা এটা দিন বিচাৰি উলিয়াব লাগিব যিটো দিনত অসমত চৰকাৰী আঁচনিৰ নামত কোনেও এটা টকাও খাব যাতে নোৱাৰে আজিও মই সাকসেস হোৱা নাই কাৰণ অসমত বহুত এলেকা আছে আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আজি এনেকুৱা অলপ আগতে ইয়াত আপত্তি কৰি আছিলে আপোনালোকে পেটাৰ্ণ চাব সিদিনাখন বাইক চুৰি কৰাৰ সকল কোন আছিলে প্ৰশ্ন পেপাৰ এখন লিক হলে কোনবিলাক জাগাৰ পৰা লিক হয় আজি আপোনালোকে পেটাৰ্ণ চাব আৰু এই গোটেই মানুহবিলাকৰ যদি নাম আৰু ঠিকনাও লয় তাতো আপোনালোকে এটা পেটাৰ্ণ দেখাব আমি বহুত কৰিব বাকি আছে আজি মই যাতে কৰিব নোৱাৰো এবাৰ হাইকোৰ্টত কেছ দিব কেনেকে এনকাউন্টাৰ হল একেবোৰ মানুহে সুপ্ৰিম কোৰ্টত যাব কেনেকে এনকাউন্টাৰ হল পুলিচত যেনে তেনে নিজৰ কাম যাতে পুলিচে কৰিব নোৱাৰে পুলিচত বান্ধাৰ কাৰণে কিমান প্ৰচেষ্টা হাতত লোৱা হৈছে কিন্তু আজি অসমত পুলিচ শক্তিশালী হৈ থকাৰ কাৰণে আজি প্ৰত্যেকটো পৰ্যায়তে ধৰ্ষণৰ পৰা মহিলাৰ বিৰুদ্ধে অত্যাচাৰৰ গোচৰ আজি সকলো নিম্নগামী হৈ গৈ আছে আজি আপোনালোকে দেখা পাব যে যি অসমত প্ৰতি 14 পৰা 16 চনত 1.2 লাখ কেছ ৰেজিষ্টাৰ হৈছিল আজি আমাৰ অসমত 40,000 কেছো ৰেজিষ্টাৰ নহয় কোনোবাই ক'ব পাৰে কেছ ৰেজিষ্টাৰ কৰিব নিদিয়ে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি ৰেপ কেছ এটা ৰেজিষ্টাৰ নোহোৱাকৈ থাকিব পাৰিব নেকি অধ্যক্ষ মহোদয় আজি আমাৰ চৰকাৰৰ দিনত 1,75 লাখ লোক অকল সেৱা ক্ষেত্ৰৰ পৰা নিজৰ সাৰ্ভিস তেওঁলোকে লাভ কৰিছে আজি আপোনালোকে যদি চাব খোজে যে 2011 পৰা 15 চনৰ ভিতৰত মাত্ৰ 13 জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ লোৱা হৈছিল আজি সেই সংখ্যা 242 হৈছে 7.86 crore 2021 পিছত আমি ধৰিব পাৰিছো মই 16 হিচাপটো মই আনা নাই তেতিয়া আৰু আগত কোৱাৰ দৰে ই আকৌ বাঢ়ি যাব আৰু 213টা ট্ৰেপ কেছৰ আজি আমি 141টাতে চাৰ্জশিট কৰি দিছো আমি ৰখিয়ে থাকা নাই অধ্যক্ষ মহোদয় আজি আমি গভৰ্ণমেণ্টৰ প্ৰত্যেকটো বস্তু জেমত.com অসমৰ বাতৰি কাকতসমূহত ধুতি কম্বল কিনাক লৈ কিমান দুৰ্নীতিৰ কথা আছে আজিকালি আমি অসমত প্ৰত্যেকটো প্ৰকিউৰমেণ্ট জেমত যাওঁ জেমত পোৰ্টেল কৰো জেমত আমি কিনো কোনেও কতো হস্তক্ষেপ কৰিব নোৱাৰে স্বচ্ছতাৰ ইমান উদাহৰণ আগত কোনে কৈছে অধ্যক্ষ মহোদয় এইবাৰ মই পোষ্টিঙত মানুহে ট্ৰান্সফাৰ পোষ্টিঙত টকা লৈছিলে এইবাৰ পোষ্টিঙত মই পোৰ্টেল কৰি দিছো যে আপোনালোকে আবেদন কৰক যাৰ য'ত যেনেকে মিলে ট্ৰান্সফাৰ কৰিলে গৃহ জিলালৈকে লাগে ওচৰ জিলালৈকে লাগে মিউচুৱেল কৰি ঘূৰি আহ ইয়াৰ ফলত আমাৰ ৰাজনৈতিক ক্ষতি হৈছে
1.5 লাখ নিযুক্তি যেতিয়া হয় বিধায়কসকলে এটাও নাম দিব নোৱাৰে আমাৰ ৰুলিং পাৰ্টিৰ বিধায়কে যেতিয়া এটাও নাম দিব নোৱাৰে আজি ট্ৰান্সফাৰো যেতিয়া পোৰ্টেলত হ'ব বিধায়কসকলে এটাও নাম দিব নোৱাৰিব আপোনালোকে নিজে ৰাজনীতি কৰি অহা মানুহ ৰুলিং পাৰ্টিৰ এমএলএ অপজিশ্যনটো ক'ব পাৰে যে মই বিধানসভাত মুখ্যমন্ত্ৰী গালি দিছোঁ মুখ্যমন্ত্ৰীয়ে মোৰ কাম নকৰে কিন্তু ৰুলিং পাৰ্টিৰ এমএলএ এজনেতো এইটো কথা ক'ব নোৱাৰে আজি কোনে অসমত স্বচ্ছতাৰ এক নতুন আন্দোলন নিৰ্মাণ কৰিছে আৰু আপোনালোকে মোকে অভিযোগ দি আছে আজি ট্ৰান্সফাৰ পোষ্টিঙলৈকে মে মাহত ট্ৰান্সফাৰ পঞ্চায়ত ইলেকশ্যন নহ'লে এপ্ৰিলতে ওলালেহেঁতেন মে মাহত ট্ৰান্সফাৰ পোষ্টিং ওলাব 8,000 ট্ৰান্সফাৰ অৰ্ডাৰ এট এ ডে ওলাব কোনে নিজেও গম নাপাব যে মোৰ ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁলোকে যেনেকৈ বিচাৰিছিল তেনেকৈ হ'ব কম্পিউটাৰে এআইৰ কথা কৈছে এআই আৰু কম্পিউটাৰৰ জৰিয়তে ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব যদি দুৰ্নীতি কৰিব ইচ্ছা থাকিলেহেঁতেন মই এইবোৰ কাম কৰিলোহেঁতেন এটা গড়ত 10 কোটিমান টকা $10 কোটিটো কমেই যিটো আমাক ইণ্টাৰোগেশ্যনত কয় মইতো প্ৰথমবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তৃতীয়বাৰৰ মুখ্যমন্ত্ৰী ৰকিবুল হুছেইন তৃতীয়বাৰৰ বনমন্ত্ৰী তেওঁলোকে গড় হত্যা ৰোধ কৰাটোতো সাধাৰণ কথা আছিল কিয় কৰা নাছিলে তাৰ উত্তৰ ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিলে তেওঁ নীলা ফাইল দেখুৱাব আৰু তাতো ব্লেক কিবা এটা ফাইল লৈ ফুৰে নীলা ফাইল এটা আৰে নীলা ফাইলত কি বস্তুটো আছে উলিয়াইটো দে নীলা কালাৰটো ভিতৰতো নীলাই হ'ব পাৰে মালটো কি আছে তেওঁলোকে জানিব কি আছে তেওঁলোকে জানিব যেতিয়া গড় হত্যাৰ কথা ক'ব নীলা ফাইলটো দেখুৱায় ভাই এবাৰতো ৰাজহুৱাভাৱে ক্ষমা খোজ যে হয় বিজেপি চৰকাৰে অন্ততঃ আমি কৰিব নোৱাৰা কাম এটা কৰি দিছে আজি কংগ্ৰেছ দলৰ পৰাতো ক'ব পাৰে এটা কথা ক'লে আলোচনা উদ্ভৱ গুচি যায় যে হয় আমাৰ দিনত আমি নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিছে অধ্যক্ষ মহোদয় মই দুটা কথাই আশ্বাস দিছোঁ যে উমৰাংচুৰ ঘটনাৰ ওপৰত আমি মানুহখিনিক 45 দিনৰ ৰেস্কিউ কৰি পেলাই অন্ততঃ পৰিয়ালকেইটিক আমি মৃতজনৰ শৰীৰ উভতাই দিবৰ কাৰণে সক্ষম হৈছোঁ 10 লাখ টকাকৈ ক্ষতিপূৰণ দিছোঁ আৰু মই বিশ্বাস কৰোঁ যে জুডিচিয়েল ইনকুৱাৰীৰ জৰিয়তে হাইকোৰ্টেও PIL লৈছে হাইকোৰ্টেও লক্ষ্য কৰি আছে আমাৰ কোনো আপত্তি নাই উচ্চ ন্যায়ালয়ে আমাক যেনেকৈ নিৰ্দেশ দিয়ে কংগ্ৰেছ দলৰ বিৰোধী দলপতি ডাঙৰীয়া উচ্চ ন্যায়ালয়ত গৈছে যেহেতু তেওঁলোকে উচ্চ ন্যায়ালয়ৰ প্লেটফৰ্ম এখন বাছি লৈছে মই মোৰ তাত কোনো অভিযোগ নাই উচ্চ ন্যায়ালয়ে যি কয় জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে যি কয় আমি মানি ল'ম যাৰ ওপৰত যেনেকৈ একশ্যন ল'ব দিয়ে আমি মানি ল'ম কাৰণ ঘটনাটো হৈছে অস্বীকাৰ কৰি লাভ নাই যেহেতু ঘটনাটো হৈছে somebody has to be accountable আমাৰ ক'তো আপত্তি নাই সুপাৰী ক্ষেত্ৰত মোৰ আগ্ৰহ হ'ব ইণ্ডাষ্ট্ৰী মন্ত্ৰী ডাঙৰীয়াকো মই অনুৰোধ কৰিম যেনে তেনে আমি সুপাৰী প্ৰচেছিংটো অসমত কৰিব লাগে যাতে এই চেপ্টাৰবিলাকে নোহোৱা যদি হাউলিতে যদি সুপাৰী প্ৰচেছিঙৰ ফেক্টৰী আহি যায় কমপ্লেইনে নোহোৱা হৈ যাব আৰু মইতো ক'ম যে মনোৰঞ্জন তালুকদাৰ হৰেণ মহন্ত মিলি আপোনালোকে ফেক্টৰী এটা খোলাৰ কাম আৰম্ভ কৰিব আপোনাৰ শ্বেয়াৰ নাথাকে CPM-এতো শ্বেয়াৰ ল'ব নোৱাৰে কিন্তু স্থানীয় বিধায়ক হিচাপে মাটি বাৰী দেখুৱাই দিয়ক মানৱ দেখাই দিওঁ হেভিটো তাৰ হেভিটো বা কি CPM-ৰ হেভিটোৰ লগত মানৱ দেখাৰ হেভি নিমিলিব নাই মই এইটোকে কৈছোঁ যে এজন ব্যক্তিৰ লগত লাগি থাকিলে সাধাৰণতে এনেকুৱা এটা ধাৰণা হয় মই আজি আৰু ক'ব খোজা নাই কেতিয়াবা কেতিয়াবা বাতৰি কাকতত দেখিব এজন ব্যক্তিৰ ওপৰত বিশেষকৈ অসমত এখন বাতৰি কাকতত ক্ৰমাংক 1, 2, 3, 4টো নোপোৱা নামটো কৈ দিলে ৰেটটো বাঢ়িব সেইকাৰণে মই এইটো চক্ৰতে নাই মোৰ কথা হ'ল চিষ্টেমেটিক ইম্প্ৰুভমেণ্ট হ'ব লাগে চুপাৰীটো কোনো বেয়া বস্তু নহয় ইয়াৰ যদি উদ্যোগ অসমত হ'ব পাৰে ইয়াতে পান মছলা বনিব পাৰে বা ইয়াতে আন বস্তু বনিব পাৰে
সমস্যা ইয়াতে সমাধান হৈ যাব প্ৰচেছিং ইয়াত হ'ব লাগে আৰু আমি সেই ৰাস্তাতে আগুৱাই গৈ থাকিম মই সদনক আশ্বাস দিছোঁ যে যদি কিবা স্পেচিফিক কেছ আছে আমি তদন্ত কৰিম আৰু অন্যথাই আমি ভাবোঁ যে আমি আগৰ চৰকাৰবিলাকৰ তুলনাত যথেষ্টখিনি কাম কৰিছোঁ কিন্তু কৰিব আৰু বাকী আছে হাতত এবছৰ সময় আছে নিৰন্তৰ আমি কাম কৰি গৈ থাকিম ধন্যবাদ